নমস্কাৰ এটো এটা সৰু ভিডিঅ' আৰু এই সৰু ভিডিঅ'টোত আপোনালোকক মই এটা কথা ক'বৰ কাৰণে এই ভিডিঅ'টো খুব লৰালিকে বনাইছো আসলতে এই ভিডিঅ'টোৱে প্ৰথমতে আপোনাক মনত দুখ দিব আৰু তাৰ পিছত আনন্দ দিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নহয় গোটেইখিনি চাব আপোনালোকে তেতিয়া গম পাব যে মই কি কৰি আছো কি মানে সমাজখন কেনে দিশলৈ নিবলৈ চেষ্টা কৰি আছো সেই কথাটো আপোনালোকে অনুভৱ কৰিব পাৰিব মই আপোনালোকক জনাইছো যে এডিআৰই পৰীক্ষাৰ লগতে ডিএমইজি পৰীক্ষাৰ লগতে আসাম পুলিচ এই গোটেইখিনি পৰীক্ষাতে বহু কেইজন যুৱক যুৱতীয়ে চাকৰি পাইছে যিসকল মোৰ সৈতে যোগাযোগত আছিলে এতিয়া যেতিয়া মই পৰহি দিনা এটা মেছেজ আহিছিলে চাকৰি পোৱাৰ এটা মেছেজ আহিছিলে যে আমাৰ ল'ৰাটো সিলেক্ট হ'ল মাকে মোক মেছেজটো দিছিলে গতিকে মই যেহেতু বহুত দিন আগতে মোৰ প্ৰথম মেছেজটো আহে তাৰ পিছত চাকৰি পোৱা খবৰলৈ মোটামুটি এবছৰ লাগে নহয় জানো গতিকে মই এবছৰ পুৰণা মেছেজটো চালো যে তেওঁ মোক কি বুলিনো মেছেজ কৰিছিলে বা কি বুলি এগছ চাকি জ্বলাবৰ কাৰণে কৈছিলে বা কি আশা কৰিছিলে মোৰ পৰা গতিকে মই নাম উল্লেখ নকৰো কিন্তু মানুহৰ দুখখিনি মই আপোনালোকক শেয়াৰ কৰিব বিচাৰো তাৰ পিছত কেনে ধৰণে সুখ আহে সেই কথাটো শেয়াৰ কৰিব বিচাৰিম মই মেছেজটো আপোনাক এবাৰ পঢ়ি দিম তেতিয়া আপোনালোকে গোটেই কথাখিনি বুজিব পাৰিব প্ৰথমতে দিছে নাম কেইটা পৰিয়ালটোৰ নাম কেইটা দিছে অমুক দাস এনেকৈ নামখিনি দিছে তাৰ পিছতে মোক লিখিছিলে ডেটটো মই কৈ দিছো ডেটটো আছিল আপোনাৰ 10 অক্টোবৰ 2024 ল'ৰা ছোৱালী দুটাৰ ডিপ্ৰেছন এংজাইটি মেডিচিন খাই থাকিব লাগে মানুহজনৰ সুগাৰ এতিয়া ঘৰ মাটি বেচাত গাটো বেছি বেয়া হৈছে তাতে আৰ্থিকটো বহুত দুৰ্বল মাটি অকণ কিনিবলৈও বৰ্তমান সামৰ্থ্য নাই ভাড়া ঘৰটো তুচক পাৰি পকাত শুই আছো মানে তেওঁলোকৰ কেৱল তুলিখনে আছিলে বিছনাখনো নাই সেই কথাটো মোক জনাইছিলে ভাড়া ঘৰটো তুচক পাৰি পকাত শুই আছো বহুত কষ্টত আছো কি কৰো ৰাস্তাই পোৱা নাই ছোৱালীজনীয়ে কাম এটা কৰিছিল অলপ দিনৰ আগত হেতু গল কোম্পানী চাকৰি আছিল ল'ৰাটোৱে ইন্টাৰভিউ দিছে মানুহজনে কাজিয়া কৰি থাকে মুঠতে কেনিও শান্তি নাই বেয়া নাপাবা কথাখিনি ক'বলৈ পাই শান্তি পাইছো তোমাৰো ভাল হোক তাৰে কামনা কৰিলো তেওঁ মোক গোটেই কথাখিনি জনাইছিল তাৰ আগতে হয়তো মোক ফোন কৰি কথাখিনি জনাইছিল যে তেওঁৰ গোটেই এনেকুৱা হৈ আছিল তাৰ পিছত তেওঁ মোৰ এটা হোৱাটছআপ গ্ৰুপ আছে সেই তেতিয়াই খোলা মোক গ্ৰুপত লৈছেনে মোক বাদ নেপেলাব দেই জয় শ্ৰী ৰাম জয় হনুমান আৰু তেওঁ মোক সুধি আছিলে ভয়েস ৰেকৰ্ডিং অলপ আছিলে আমাৰ দুইজনৰ কথা বতৰা সেইখিনিতো শুনাব নোৱাৰো ভয়েস ৰেকৰ্ডিং এনেকুৱা আছিল যে তেওঁ চালিচাখন কেনেকৈ পঢ়িব তেওঁ কেনেকৈ সুফল পাব তেওঁ মাজে সময়ে মোক নিজৰ দুখৰ কথাখিনি জনাই আছিলে সময় বাগৰি গৈ আছে মই কথাবোৰ পাহৰিছো গতিকে মই কালি মেছেজটো ঘূৰাই চোৱাটো মোৰ বাবে বহুত বেছি জৰুৰী আছিল যে তেওঁ মোৰ কি বুলি মেছেজ কৰিছিলে প্ৰথমতে তাৰ পিছত মনটো ইমানেই দুখ লাগিছে কাৰণ তেওঁ মোক মেছেজটো কৰিছিলে গুঞ্জন মই অমুকৰ পৰা কৈছো এডিআৰ এক্সামৰ কাৰণে তোমাক মই এগছি চাকি দিবলৈ কৈছিলো মনত আছেনে তোমাৰ তেওঁ মোক সুধিছে যে তোমাৰ মনত আছে নাই কাৰণ দিন হ'ল অক্টোবৰ যোৱা বছৰ অক্টোবৰৰ কথা এবছৰ হ'ল তোমাক এটা গুড নিউজ দিও ল'ৰাটো ভাল মাৰ্কছ লৈ পাছ কৰিলে তোমাক বহুত বহুত ধন্যবাদ জনালো তোমাৰ ভাল হোক গড ব্লেছ ইউ মানে মোক ভগৱানে কুশলে ৰাখিবলৈ তেওঁ আশীৰ্বাদ দিছে আৰু মোক কৈছে যে তুমি ভালে থাকা আৰু সেই কাৰণে মই আপোনালোকক কওঁ যে মোক অন্য মানুহৰ কোনো কাৰণে সাৰ্টিফিকেট নালাগে মই কি কৰি আছো কি নাই কৰা মই নিজে জানো মোৰ লগত যি সকল লোক যোগাযোগত আছে তেওঁলোকে জানে যে মই তেওঁলোকৰ কাৰণে কি কৰিছো বা তেওঁলোকে মোৰ পৰা কি ফলাফল কি সুফল পাইছে গতিকে মই এই যিজন যুৱক নামটো মই কৈ নিদিও এতিয়া কালি মই কৈছিলো আজি মই কৈ নিদিও নামটো গতিকে মই এটাই ভাবিছো যে ইমান কষ্ট তেওঁলোকে চাওক ভাড়া ঘৰত আছে মাটি বাৰী সব বিক্ৰী হৈ গল তেখেতে কিমান এটা ডিপ্ৰেছন এংজাইটি বুলি লিখিছে ডিপ্ৰেছন এংজাইটিত তেওঁ মোক মেছেজ কৰিছিল মাকে ল'ৰা ছোৱালী দুইটাৰ অৱস্থা নাই এতিয়া সেইখন ঘৰত চাকৰি এটা হ'ল সেই চাকৰিটো হোৱাৰ পিছত ছোৱালীজনী যদি ভনিয়েক হয় ভনিয়েকৰ বিয়াৰ কাৰণে ল'ৰাজনে চিন্তা কৰিব পাৰিব ল'ৰাজনে অকণ মাটি লৈ নিজৰ মাক দেউতাকক সুখ দিবলৈ চেষ্টা কৰিব পাৰিব এখন বিছনা আনিব পাৰিব প্ৰথম দৰমহাতে চাগে যাতে গোটেই কেইজন ভালকে শুব পাৰে গতিকে
সঁচাকৈ এই প্ৰথম মেছেজটো চাই আপোনালোকে যদিও দুখ পাইছিলে আৱেগিক হৈছিলে তাৰপিছত কিন্তু আপোনালোকে মেছেজটোৱে আনন্দ দিছে নহয় জানো গতিকে এনেকৈও মানুহে ADR পৰীক্ষাত পাছ কৰিছে মই প্ৰথমতে মই কৈছোঁ যে অসম চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ তাৰপিছত বহু ল'ৰা ছোৱালীয়ে যিহেতু পৰীক্ষাত পাছ কৰাৰ পিছতো বা ভাইভাত যোৱাৰ পিছতো পাছ কৰা নাই তেওঁলোকৰ কিছু নহয় কিছু ক্ষেত্ৰত দুৰ্বলতা থাকে বা আধ্যাত্মিকতাৰ প্ৰতি সকলো মানুহৰ কিছু আগ্ৰহ নাথাকে সেইকাৰণে কৈছোঁ যে আধ্যাত্মিকতাকো বিশ্বাস কৰক আমাৰ হিন্দু সনাতন ধৰ্মৰ যিখিনি আধ্যাত্মিকতা হনুমানজী হওক ৰামচন্দ্ৰ হওক কৃষ্ণ হওক শিৱ হওক দুৰ্গা হওক কামাখ্যা মা হওক সকলোৰে শক্তি আছে শক্তিখিনিক বিশ্বাস কৰক আগবাঢ়ি যাওক আৰু আপোনালোকৰো ভাল হ'ব হনুমান চালিচা ৰেগুলাৰ পাঠ কৰি থাকক আৰু এই খবৰটো আপোনালোকক জনাবলৈ পাই মই খুবেই সুখী আৰু আপোনালোকৰ কেনেকুৱা লাগিল এই খবৰটো পাই মোক জনাব আৰু সিমানেই আৰু সকলো ভালে কুশলে থাকিব ধন্যবাদ